ক্লাছ 9ৰ পৰীক্ষা কাহিনীটোৰ আধাখিনিৰ পৰা অসমীয়া অনুবাদ কৰিব লৈছোঁ। সন্ধ্যা তক यही ধুমধাম ৰহি, গধূলিলৈকে এই ধুমধামটো থাকি গ'ল, মানে যিটো খেলৰ ধুমধামি আছিল এইটো হৈয়ে থাকিল। লোক পसीने से तर हो गए, আৰু মানুহবিলাক ঘামেৰে ভিজি গৈছিল, লুতুৰি পুতুৰি হৈ গৈছিল। खून की गर्मी आँख और चेहरे से झलक रही थी। खून की गर्मी, खून কেনেকুৱা, ৰঙা হয়নে নাই? তো গৰমতে চকু, দেহাটো, মুখখন গোটেইখিনি কি হৈ গৈছিল, ৰঙা হৈ গৈছিল। হাফতে হাফতে বেদম হোগে, আৰু কি হাফতে হাফতে মানে কি উশাহটো বেছি খৰ হৈছিল, আৰু সেনেকৈ তাৰমানে কি হৈ গৈছিল, তাৰমানে ভাগৰি পৰিছিল। लेकिन हर जीत का निर्णय न हो सका, কিন্তু কোন হাৰিছিল কোন জিকিছিল তাৰে কোনো ধৰণৰ নিৰ্ণয় হোৱা নাছিল। अंधेरा हो गया था, আৰু কি আন্ধাৰ হৈ গৈছিল। इस मैदान से जरा दूर हटकर एक नाला था, এই পথাৰখনৰ পৰা অলপ দূৰত এটা নালা আছিল, নালা মানে নলা, ড্ৰেইন। उस पर कोई पुल न था, আৰু তাৰ ওপৰত কোনো ধৰণৰ পুল মানে হৈছে দলং, তো সেই নলাটোৰ ওপৰত কোনো ধৰণৰ দলং নাছিল। पथिकों को नाले में से चलकर आना पड़ता था, আৰু বাটৰুৱাবিলাকক সেই নলাটোৰে খোজকাঢ়ি আহিব লাগিছিল। খেল अभी बंद हुआ था, আৰু খেলখন এইমাত্ৰ বন্ধ হৈছিল। और खिलाड़ी लोग बैठे दम ले रहे थे, আৰু খেলুৱৈবিলাকে বহি পেলাই কি আছিল, নিজৰ ৰেষ্ট লৈ আছিল, জিৰণি লৈ আছিল। लेटे कि एक किसान अनाज से भरी हुई गाड़ी लिए उस नाले में आया, তেতিয়া তাৰমানে এটা কৃষকে শস্যৰে ভৰা এখন গাড়ী সেই নলাটোৰে আনিছিল। लेकिन कुछ तो नाले में कीचड़ था, কিন্তু সেই নলাটোত অলপ কি আছিল, বোকা আছিল। और कुछ चढ़ाई इतनी ऊँची थी कि गाड़ी ऊपर न चढ़ सकी, আৰু নলাটো তাৰমানে অলপ এনেকুৱা ধৰণৰ ওখ আছিল যে সেইটোৰ ওপৰে গাড়ীখন ওপৰলৈ যাব পৰা নাছিল। वो कभी बेलों को ललकारता, আৰু কেতিয়াবা কি বেল মানে যে গৰুটোক তাৰমানে কি কৰে, আগুৱাই যোৱাৰ কাৰণে গৰুটোক অলপমান মানে চিকনিৰে কোব দিয়ে। कभी पहियों को हाथों से ढकेलता, আৰু কেতিয়াবা কি গাড়ীখনৰ যিখন চকা সেই চকাটো কি নিজে ঢেকিয়াই আগলৈ নিয়াৰ কাৰণে চেষ্টা কৰি আছিল। लेकिन बोझ अधिक था गाड़ी, কিন্তু সেই গাড়ীখনৰ ওপৰত बोझ মানে ওজনটো বহুত আছিল। फिर खींचकर नीचे पहुँच जाती, তো মানে যেনেকৈ মানে চকাকেইটাক মানে আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰে, সেই গাড়ীখনৰ ওজন বেছি থকাৰ কাৰণে চকাকেইটা পিছৰ ফালেহে গুচি আহে। বেচাৰা ইধাৰ উধাৰ নিৰাশ হোকৰ ডাকটা, আৰু সেই কৃষকজনে, সেই বেচাৰা কৃষকজনে এইফালে সেইফালে হতাশ হৈ পেলাই চাইছিল। मगर वहाँ कोई सहायक नजर न आता था, কিন্তু তাত কোনো ধৰণৰ সহায়ৰ চকু দেখা পোৱা নাছিল, সহায়ৰ হাত আহিব বুলি তেওঁ আশা কৰা নাছিল। गाड़ी को अकेले छोड़कर वो कहीं जा भी नहीं सकता था, আৰু গাড়ীখনক অকলে এৰি তেখেতে কোনোফালে যাবও পৰা নাছিল। विपत्ति में फंसा हुआ था, আৰু বিপদত পৰিছিল। इसी बीच में खिलाड़ी हाथों में डंडे लिए जूमते जामते उधर से निकले, আৰু সেইখিনি সময়তে খেলুৱৈবিলাকে হাতত সেই ডাণ্ডাকেইটা লৈ পেলাই মানে জুমতে জামতে উধৰ যে নিকলে, জুমতে জামতে মানে সিহঁতে দৌৰি কথা পাতি তাৰ পৰা ওলাই গ'ল। किसान ने उनकी तरफ सहमी हुई आँखों से देखा, আৰু কৃষকজনে দুখ লগা চকুৰে সিহঁতৰ ফালে চাইছিল যাতে তেখেতে সহায়ৰ হাত পায়। परंतु किसी से मदद मांगने का साहस न हुआ, কিন্তু কাৰোৰ পৰা মানে সহায়ৰ হাত মানে তেওঁ খুজিব মানে সাহস কৰা নাছিল। खिलाड़ियों ने भी उसको देखा, আৰু খেলুৱৈবিলাকেও তেখেতক দেখিছিল। मगर बंद आँखों से, কিন্তু কি দেখিও নেদেখা ভাও ধৰিছিল। बंद आँखों से মানে কি সিহঁতৰ সহায় কৰিব মন নাছিল। उनमें सहानुभूति का नाम न था, সিহঁতৰ মাজত সহানুভূতিৰ নাম নাছিল। लेकिन उसी समूह में एक ऐसा मनुष्य भी था, কিন্তু সেইবিলাক মানে খেলুৱৈৰ ভিতৰত এজন এনেকুৱা মানুহো আছিল। जिसके हृदय में दया थी, যাৰ হৃদয়ত কি আছিল, দয়া আছিল। और साहस, আৰু সাহস আছিল। आज हॉकी खेलते हुए उसके पैरों में चोट लग गई, আৰু আজি হকী খেলি থাকোঁতে সেই খেলুৱৈজনৰ ভৰিত কি আছিল, দুখ পাইছিল, আঘাত পাইছিল। लंगड़ाता हुआ वो धीरे धीरे चल आता था, আৰু মানে খৰাই লাহে লাহে গৈ আছিল।
অকস্মাত উচকি নিগাহ গাড়ী पर पड़ी আৰু হঠাতে তেওঁৰ চকুটো গাড়ীখনৰ ওপৰত পৰিছিল। বৰ ঠিকঠাক গয়া তেওঁ তাৰমানে অকণমান মানে ৰৈ গ'ল মানে দেখি পেলাই। কিষাণ को देखते ही सब ज्ञात हो गए আৰু কৃষকজনক দেখি তেওঁ সকলো বুজি পালে। হকি ষ্টিক কিনাৰে पर रख दी আৰু হকি যিটো ষ্টিক সেইটো কাষতে থৈ দিলে। कोट उतार डाला जितु कोट पिंधिছে तो खुली दिले और किसान के पास आकर बोला और কৃষকজনৰ ওচৰলৈ আহি কৈছিল मैं तुम्हारी गाड़ी निकाल लूँ मैं तुम्हार गाड़ीখন उलियाई दियो। किसान ने देखा कि एक गठे हुए बदन का लंबा आदमी सामने खड़ा था। तो কৃষকজনে দেখিছিল যে এজন তাৰমানে অলপ টান শৰীৰৰ মানে অলপ ডাঙৰ মানে বুকুৰ ওখ ল'ৰা এজন মোৰ সন্মুখত থিয় হৈ আছে। ডৰকৰ बोला ভয় খাই কৈছিল हुजूर मैं आपसे कैसे कहूँ যে हुजूर মই আপোনাক কেনেকৈ কওঁ। युवक ने कहा मालूम होता है तुम यहाँ बड़ी देर से फंसे हुए हो আৰু যুৱকজনে কৈছিল যে আপুনি চাগে ইয়াত বহুত টাইমৰ পৰা ফচি আছে। अच्छा तुम गाड़ी पर जाकर बैलों को साधो मैं पहियों को ढकेलता हूँ আৰু খেলুৱৈজনে কৈছে যে তুমি গাড়ীলৈ গৈ পেলাই গৰুকেইটাক আগবঢ়াৰ কাৰণে চেষ্টা কৰা আৰু মই মানে গাড়ীৰ যিকেইটা চকা সেইটো ঠেলি দি আছোঁ। অভি ওপৰ গাড়ী ওপৰ যাতি আৰু এইমাত্ৰ গাড়ীখন ওপৰ গুচি যাব।